এইটো অৱস্থা আজি আমাৰ যোৰহাটৰ ৰাইজৰ এনেকুৱা কোনোদিন ডিউটি কৰিব নাহোঁ আপুনি দিছে নেকি আপুনি কোন হয় আপুনি কোন মই যোনে নহওক আপুনি এনেকুৱা আপুনি আপুনি অভদ্ৰতাৰ পৰিচয় দিয়ে আমি সব এইটো ৰাস্তাৰ মালিক আৰে মালিক হ'লে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি এম্বুলেঞ্চখন ৰখাই দিছে বা আচৰিত কথা এম্বুলেঞ্চখন ৰখাই দিছে বা ইয়াত জইণ্ট ডিৰেক্টৰৰ কথা কৈছা নহয় জইণ্ট ডিৰেক্টৰক মোৰ কথা ক'বা কৈছো আমাৰ মানুহবিলাক মানে খোজকাঢ়াটো ইম্পৰ্টেণ্ট নহয় এম্বুলেঞ্চখন ইম্পৰ্টেণ্ট নহয় আমি ডিউটিতহে আছো নোৱাৰে যাব এম্বুলেঞ্চ ৰখাই দিছে চাগে এটা ৰাস্তাত খোজকাঢ়িব বুলি যোৰহাটৰ ৱাকিং জ'ন বুলি এটা এম্বুলেঞ্চখন ৰখাই দিছে মানুহে আচৰিত কথা সঁচাকৈ এটা যোৰহাটবাসীৰ কাৰণে এইটো খুব লজ্জাজনক কথা আমি দুখ পাইছোঁ কথাটো হ'ল এইটো যিটো ৱাকিং জ'ন আছে ৱাকিং জ'নটো সদাব্যস্ত এটা পথ আৰু ৱাকিং জ'নটো একচুৱেলি সেইটো হ'ব নালাগিছিলে আজি যোনটো মানে ৱাকিং জ'নৰ কাৰণে এই যিটো ঘটনা সংঘটিত কৰিব পাৰিলে VVIP ৰোডটো কেনেকৈ ৱাকিং জ'ন হ'ল সেইটোৱেইটো কথা আগৰ আয়ুক্তগৰাকীয়ে মানে এইটো ৱাকিং জ'ন কৰিলে যথেষ্ট ব্যস্ত পথ আমি এটা অনুৰোধ জনাওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাম যে সেই ৱাকিং জ'নটো এতিয়া বেলেগ এটা ৰাস্তালৈ মানে আকৌ হেৰি কৰক যোৰহাট মেডিকেললৈ যোৱা মেইন ৰাস্তা যোৱা মেইন ৰাস্তা সেইটো হয় নিশ্চিতভাৱে সেইটো সঁচা কথা আৰু এই যিজন ডক্টৰ যিজন আমি চিকিৎসকক আমি ভগৱান বুলি কওঁ তেওঁ যিহেতু একদম হত্যাকাৰীৰ ৰূপত যিটো ঘটনা আমি সংঘটিত কৰিলে সঁচাকৈ লজ্জাজনক আৰু উচিত দোষীয়ে উচিত শাস্তি পাওক সেইটো কাম বহুতে কৈছে যে তেওঁ চিকিৎসাধীন হৈ আছে অসুস্থ তেওঁ চিকিৎসালয়ত চিকিৎসা কৰি আছে তেওঁ তেনেকুৱা অৱস্থাত কেনেকৈ চিকিৎসা কৰিব পাৰি সেইটোৱে এটা আইনগতভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু যদিহে চিকিৎসা কৰি আছে এইটো এটা যথেষ্ট ভুল হৈছে আৰু তেওঁ ভুল চিকিৎসা কৰি পেলাই মানুহ মৃত্যুমুখলৈ ঠেলি দিছে ঠেলিবও পাৰে বা মৰিবও পাৰে এনেকুৱা ধৰণৰ কথা এজন চিকিৎসকে এম্বুলেঞ্চ ৰখাটো এম্বুলেঞ্চ কোনেও ৰাখিব নোৱাৰে সদায় এম্বুলেঞ্চ আৰু জুই নোমোৱা গাড়ী কেতিয়াও ৰাখিব নোৱাৰে তেওঁ মানসিকভাৱে তেওঁ সুস্থ নহয় চাগে মই যতদূৰ সম্ভৱ ভাবিছোঁ তেওঁ চিকিৎসা কৰি আছে সেই গতিকে আইনী ব্যৱস্থা লওক তেওঁ চাকৰি কৰ্তন কৰক চাকৰি তেওঁ সেইটো কথা তেওঁৰ ওপৰত অসুস্থ যদি চিকিৎসা কৰাৰ প্ৰয়োজন চিকিৎসাৰ পৰা তেওঁ ডেফিনেটলি আঁতৰি থাকিব লাগিব গতিকে জইণ্ট ডাইৰেক্টৰে বা আয়ুক্তগৰাকীয়ে এটা বিহিত ব্যৱস্থা লওক তেওঁ চাকৰি ক্ষেত্ৰত সেইটো JB কলেজৰ সন্মুখৰ ৰাস্তা যোৰহাটৰ জিলা আয়ুক্তৰ ঘৰৰ সন্মুখৰ ৰাস্তা সেইটো কেনেকৈ ৱাকিং নহ'ব হয় এইটো মোৰ ফালৰ পৰা মই মোৰ ব্যক্তিগত মতামত এটা কথা কৈছোঁ যিটো SP অফিচৰ আগৰ সন্মুখৰ ৰাস্তা সেইটো ৱাকিং জ'ন কৰিলে ভাল হ'ব বুলি মই ভাবোঁ আৰু এইটোৰ পৰা উঠাবলৈ জৰুৰী ইমাৰ্জেঞ্চি ৰোড এইটো হয় ইমাৰ্জেঞ্চি ৰোড এইটো উঠাব লাগে আৰু সেইটো আহ্বান জনাম আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীকো যদি আহ্বান জনাব লাগে আমি আহ্বান জনাম যে সেইটো ছ'চিয়েল মিডিয়াত পূৰ্বে দেখিছোঁ পূৰ্বেও সেই পথেৰে ৰোগী লৈ যোৱা গাড়ীত উভতাই পঠোৱা ঘটনা সংঘটিত হৈছে হয় নিশ্চিতভাৱে আমিও দেখিছোঁ গতিকে সেইটো আইন প্ৰশাসন আছে তেওঁলোকে ব্যৱস্থা কৰক আমি ক'বহে পাৰোঁ আমাৰ ফালৰ পৰা যিটো কৰণীয় আছে কৈছোঁ আমি ষ্টেডিয়ামৰ পৰা এইপিনে গৈ পেলাই আপোনাৰ KB ৰোড হৈ গৰালি হৈ বৰুৱা চাৰিআলি হৈ সোমাই আহিছোঁ অহাৰ পিছত তেওঁ গাড়ীখন ৰখাই দিলে বোলে এইটো ৱাকিং জ'ন গাড়ীখন চলাব বোলো আমি মাৰাথান ৰোড ডিউটি কৰি আছোঁ গভৰ্ণমেণ্ট ডিউটি এটা ফ'ল' কৰি আছোঁ তাৰপিছত বোলে নোৱাৰিবা হেৰি কৰিলে তাৰপিছত কোনো পধ্যে মোৰ ছাৰ আছে ছাৰেও ক'লে বোলে আমি এনেকৈ ডিউটি কৰি আছোঁ আৰু গাড়ীখনৰ ভিতৰত দুজন পেচেণ্ট আছে শিশু দুজন মানে ভৰিত ডুব পালে আমি গাড়ীত লৈ আহিছোঁ তাৰপিছত বোলে নাই কোনো পধ্যে আপোনালোকে এইপিনে যাব নোৱাৰিব এইটো ৱাকিং জ'ন তাৰপৰা ছাৰেও বহুত তেওঁক ক'লে বোলে নহয় এইটো যাব লাগিব এম্বুলেঞ্চটো ৱাকিং জ'নত চলিব পাৰে তাৰপিছত তেওঁ কোনো পধ্যেই নিদিয়ে মানে তাৰপৰা হেৰি কৰিলে তাৰপৰা কোনোবা আহি পেলাই ক'লে বোলে এখেতে ইয়াত এনেকুৱা বহুত গণ্ডগোল কৰাৰ কাৰণে মানে তেওঁক ঢালা হেৰি কৰিলে তেওঁ তাৰপিছত চুৰি এখন উলিয়াইছে মানে মাৰিবৰ কাৰণে তেখেত এজন বিশিষ্ট চিকিৎসক চবেই চিনি এম্বুলেঞ্চ কোনেও নাৰাখে তেওঁ আজি কিয় কৰিলে ঘটনাটো তেওঁ কিবা মানে অসুস্থ নেকি কিবা সেইটো এতিয়া তেখেতে গম পাব অসুস্থ মানুহ এজন ৱাকিং জ'নত ফুৰিবলৈ আহিব বুলি মানে আজি আমাক কৈছে কাইলৈ বেলেগ এজনক কৰিব তেওঁ হস্পিটেলো চলাই আছে তেনেকুৱা এজন চিকিৎসকে হস্পিটেল চলাই থাকিলে ধৰক কেতিয়াবা ৰোগীৰ লগতো কিবা খেলি মেলি হ'বও পাৰে